পরিচালকৰ মইমতালি নচলিব, পরিচালকৰ গুণ্ডাৰাজ নচলিব, পরিচালকৰ দাদাগিরি নচলিব, পরিচালকৰ গুণ্ডাৰাজ নচলিব, পরিচালকৰ হিটলাৰী শাসন নচলিব, শ্ৰমিকৰ ওপৰত নিৰ্যাতন নচলিব, শ্ৰমিকৰ ওপৰত হিটলাৰী শাসন নচলিব। এই মেনেজাৰক মানকটা চাহ বাগিচাৰ বদলি কৰিব লাগিব, প্ৰধান পৰিচালকক মানকটা চাহ বাগিচাৰ পৰা বদলি কৰিব লাগিব, মানকটা চাহ বাগিচাৰ পৰিচালকক বদলি কৰিব লাগিব। এই পৰিচালকক আমাক মানকটা চাহ বাগিচাত নালাগে, মানকটা চাহ বাগিচাৰ পৰিচালক হাই হাই, মানকটা চাহ বাগিচাৰ পৰিচালক মুৰ্দাবাদ, মানকটা চাহ বাগিচাৰ পৰিচালক মুৰ্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ। এই সংগ্ৰাম চলিছে, এই সংগ্ৰাম চলিছে, শ্ৰমিক ৰাজ জাগিছে, আচ্ছা জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ। মেনেজাৰৰ হিটলাৰী শাসন নচলিব, মানকটা চাহ বাগিচাৰ পৰিচালকক বদলি কৰিব লাগিব, এই মেনেজাৰ কৰিব লাগিব। শ্ৰমিকৰ ওপৰত হিটলাৰী শাসন নচলিব, মেনেজাৰৰ হিটলাৰী শাসন বন্ধ কৰিব লাগিব, মানকটা চাহ বাগিচাৰ পৰিচালকক বদলি কৰিব লাগিব। দমন নীতি এই সংগ্ৰাম চলিছে, আচ্ছা জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, শ্ৰমিক ৰাজ জাগিছে, জিন্দাবাদ, এটি কলি দুটি পাঁচ, এটি কলি দুটি পাঁচ চলিব। শ্রমিকের উপৰত অন্যায় অত্যাচার সহ্য করা নহব, শ্রমিকের উপৰত দাদাগিরি সহ্য করা নহব। এই সংগ্রাম চলিছে, এই সংগ্রাম চলিছে, শ্রমিকের অবস্থা মহামারী হব লাগিবই, দিব লাগিবই, মেরামতি কৰিব লাগিব, আইনৰ ৰাস্তা বন্ধ হ'ব, লুকা মেরামতি কৰিব লাগিব। মানকটা চাহ বাগিচাৰ ৰাইজ আজি জাগিছে, শ্ৰমিক ৰাইজৰ হিচাপ নিকাচ আজি পূৰণ কৰা হ'ব। মানকটা চাহ বাগিচাৰ পৰিচালকৰ মইমতালি সহ্য কৰা নহ'ব, গুণ্ডাৰাজ সহ্য কৰা নহ'ব। আচ্ছা জিন্দাবাদ, মানকটা চাহ বাগিচাৰ শ্ৰমিক ৰাইজ জাগিছে, মানকটা চাহ বাগিচাৰ শ্ৰমিক ৰাইজ জাগিছে। আজি আমি মানকটা চাহ বাগিচাত আমি চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাক লৈ আজি মানকটা চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। যিহেতু মানকটা চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ বহু সমস্যা আছে, মানকটা চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ বহুত সমস্যা আছে। সেই শ্ৰমিকসকলৰ যিসমূহ প্ৰাপ্য তেখেতসকলে উচ্চ মানদণ্ডৰ তেখেতসকলে ৰেচন ব্যৱস্থা পাব লাগিছিলে, কিন্তু বৰ্তমান সময়ত মানকটা চাহ বাগিচাত কিন্তু উচ্চ মানদণ্ডৰ কিন্তু ৰেচন পোৱা আমি কিন্তু পৰিলক্ষিত হোৱা নাই। আমি পৰিলক্ষিত হৈছোঁ মানকটা চাহ বাগিচাৰ পৰিচালকৰ একমাত্ৰ দাদাগিৰি। মানকটা চাহ বাগিচাৰ পৰিচালকে চাহ শ্ৰমিকৰ ওপৰত একমাত্ৰ দাদাগিৰি কৰি তেখেতসকলে কাম ল'ব বিচাৰিছে, ৰাজতন্ত্ৰ নহয় তেখেতসকলে গুণ্ডাগিৰি কৰিব বিচাৰিছে ইয়াত। আৰু মানকটা চাহ বাগিচাৰ বহু সমস্যা আছে। মানকটা চাহ বাগিচাত ইয়াত আমি মানকটা চাহ বাগিচাৰ যি হস্পিটেল আছে, সেই হস্পিটেলটো আমি দাবী জনাই আহিছোঁ যে সেই হস্পিটেলখনত মাত্ৰ এজনে সেই হস্পিটেলখন ড্ৰাইভাৰ আছে। সেই ড্ৰাইভাৰত জগাত আমি দাবী জনাই আহিছিলোঁ যে এজন ড্ৰাইভাৰৰ পৰিৱৰ্তে তেখেতসকলে হস্পিটেলখনত নাই কমত তেখেতসকল 3জন ড্ৰাইভাৰ নিযুক্তি কৰি দিব লাগিছিলে, কিন্তু বৰ্তমান সময়লৈকে তেখেতসকলে কিন্তু মাত্ৰ এজন ড্ৰাইভাৰেৰে সেই হস্পিটেলখন পৰিচালনা কৰি আছে, যাৰ খাতিৰত আজি মানকটা চাহ বাগিচাৰ বহু ৰোগীয়ে কিন্তু বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। মানকটা চাহ বাগিচাৰ বহু ধৰণৰ সমস্যা আছে। মানকটা চাহ বাগিচাৰ ঘৰ মেৰামতিৰ অৱস্থা আছে। মানকটা চাহ বাগিচাৰ শ্ৰমিক ৰাইজে ইয়াত আহি যেতিয়া পৰিচালকৰ আবেদন নিবেদন কৰে, তেতিয়া কিন্তু তেখেতসকলৰ যি ধৰণে ঘৰ মেৰামতিৰ ক্ষেত্ৰত যেনেধৰণে কাৰ্যকলাপ গ্ৰহণ কৰিব লাগে, কিন্তু বৰ্তমান সময়তো তেনেধৰণে কাৰ্যকলাপ গ্ৰহণ কৰা আমি পৰিলক্ষিত হোৱা নাই। সেইকাৰণে আমি আজি মানকটা চাহ বাগিচাত ক্ষোভিত হৈ
আজি 2 ঘণ্টা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। আৰু আজি এই কাৰ্যসূচীৰ যোগেদি মানগাঁও চাহ বাগিচাৰ পৰিচালকক আমি ধিক্কাৰ জনাইছোঁ আৰু মানগাঁও চাহ বাগিচাৰ পৰিচালকক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত বা অনতি পলমে যদি এই সমস্যাসমূহৰ যদি সমাধান নকৰে তেতিয়াহ'লে কিন্তু আমি পৰৱৰ্তী সময়ত কিন্তু ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। 1 বছর হয়ে গেল ফালতু সবে কাম নাই দিয়ে আমার মোটাকে কাম এবার নাই দিয়ে তো এটাই বলতে আমি 1 বছর হয়ে গিয়ে এটা সব বন্ধ করল আছে যে কি রকম হইতে সাহেব বাংলা में করতে আর বড় বাংলা में হ্যাঁ ওই সার রাস ওখানে 1 বছর হয়ে গিয়ে সাহেবটা নাই নিকলে কাম কি রকম হয় এই বছর নিকলা नहीं আমার কি कर खाएगा একলাই फालतू काम करता है কি রকম चलाता है घर हम जानते हैं এটা पूरा पूरा करता है बोल के 12 दिन काम करता है मोटा टके खामे ना है तो हाजरा काम करते 1 दिन होता 1 दिन नहीं काम और कमाई के तो पियो हटाई के पैसा देन दे साहब राजू के আজি কৰ্মচাৰী ছাত্ৰ সন্থা আচ্ছা ডিগ্ৰী শাখাৰ উদ্যোগ আৰু মানকটা চাহ বাগিচাৰ শ্ৰমিক বিকাশ সহযোগত আমি যি মানকটা চাহ বাগিচাৰ এই মুখ্য কাৰ্যালয়ৰ দুৱাৰত আমি ধৰ্ণা যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ মূলতে আমাৰ কেইবাটাও দাবী আছে যে আজি আমাৰ এইখন চাহ বাগিচাত আমি পূৰ্বৰ পৰাই চাই আছোঁ যে এই চাহ বাগিচাখনত ইয়াৰ আগতে আমাৰ বাগিচাখন খুব সুন্দৰভাৱে পৰিচালনা হৈ আছিল কিন্তু এই বাগানখনত নতুনকৈ যিগৰাকী এতিয়া মেনেজাৰে দায়িত্ব লোৱাৰ পৰা এইখন বাগানত কিন্তু চাহ শ্ৰমিক ৰাইজৰ এনেকুৱা এটা পৰিস্থিতি ইয়াত উদ্ভৱ হ'ব লগা হোৱা দেখা পাইছোঁ আমি যাৰ কাৰণে আমাক বাৰে বাৰে শ্ৰমিকসকলে অভিযোগ দিয়ে যে এইখন চাহ বাগিচাত মানে যিজন পৰিচালক তেখেতে ইয়াত হিটলাৰী শাসন চলাই আছে যে আপোনালোকে কিবা আহি ইয়াৰ ব্যৱস্থা কৰি দিব লাগে সেইমতে আমি আজি চাহজুৰি ছাত্ৰ সন্থাৰ লগতে শ্ৰমিক ৰাইজৰ সহযোগত আমি কেইবাদফীয়া দাবীৰে আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমাৰ প্ৰথমতে দাবীটো আছে যে এইজন পৰিচালকক আমাক চাহ শ্ৰমিক ৰাইজক মানকটা চাহ বাগিচাত নালাগে কাৰণ এই কাৰণে নালাগে যে এনেধৰণৰ পৰিচালকৰ কাৰণে আজি চাহ বাগিচাবিলাকত আপোনালোকে দেখি আছে যে বিভিন্ন সময়ত চাহ বাগিচাবিলাকত অপ্ৰীতিকৰ ঘটনাবিলাক সংঘটিত হৈ থাকে এই ঘটনাবিলাকৰ মূলতে এনেধৰণৰ পৰিচালকবিলাক থকাৰ কাৰণে আজি এই ঘটনাবিলাক উদ্ভৱ হ'ব লগা হৈছে। তো আমি বিচাৰিছোঁ যে আজি মালিকপক্ষক আমি দাবী জনাইছোঁ যে এইগৰাকী মেনেজাৰক অতি শীঘ্ৰে ইয়াৰ পৰা বৰ্খাস্ত কৰিব লাগে। লগতে আজি আমি ইয়াত প্ৰায় 10টামান আমি ইয়াত দাবী দিছোঁ যে চাহ বাগিচাখনত আমাৰ চাহ শ্ৰমিকক যিবিলাক পাবলগীয়া প্ৰাপ্য সেইবিলাক তেখেতসকলে আজিও বহুত চাহ শ্ৰমিকে বঞ্চিত হৈ আছে। বিভিন্ন চাহ শ্ৰমিকৰ কোৱাৰ্টাৰবিলাকত আজি যি ধৰণে তেখেতসকলে ৰিপেয়াৰিঙৰ যিবিলাক ব্যৱস্থা কৰিব লাগে সেইবিলাক আমি দেখা নাই। খোৱা পানীৰ ব্যৱস্থা আজি আমি ভালকৈ দেখা নাই। হস্পিটেলত উন্নত মানৰ ঔষধ পাতি তেখেতসকলে যোগান নধৰে। বিশেষকৈ এইগৰাকী মেনেজাৰ অহাৰ পৰা এই চাহ বাগিচাৰ যিটো 8 ঘণ্টা সময় শ্ৰমিকে কাম কৰিব লাগে তেখেতে ইয়াত 8 ঘণ্টাতকৈ অধিক এই শ্ৰমিকসকলক মানে কামত নিয়োজিত কৰাব বিচাৰে। আজি আমি জানো যে এগৰাকী শ্ৰমিকে 8 ঘণ্টাৰ বিনিময়ত 1 ঘণ্টা তেখেতসকলে আহাৰ গ্ৰহণ কৰাৰ যিটো সময় পায় সেই সময়তো তেখেতসকলে কি কৰে মেনেজাৰে কি কৰে যে সেই শ্ৰমিক সময় খানা খাবলৈ মাত্ৰ 15 মিনিটমান সময় দিয়ে আৰু লগে লগে গৈ তেখেতসকলক বাগানত পঠিয়াই দিয়ে। তো তেনেকুৱা ধৰণৰ তেখেতে ইয়াত হিটলাৰী শাসন চলাই আছে। তো সেই ব্যৱস্থাটো নাইকিয়া হ'ব লাগে। লগতে আমাৰ ইয়াত বিভিন্ন ধৰণৰ ঠিকাদাৰীমূলক কাম কাজবিলাক হয় সেই ঠিকাদাৰী কাম কাজবিলাক আমি পৰৱৰ্তী সময়ত বিভিন্ন দাবী দিছোঁ যে কোম্পানীয়ে ঠিকাদাৰী কাম কাজসমূহ আমাৰ স্থানীয় যিবিলাক শিক্ষিত নিবনুৱা যুৱকসকল আছে সেই যুৱকসকলক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু অন্যান্য যিবিলাক ৰাস্তা পদূলিৰ কথা আছে সেই সকলোসমূহ আমি দাবীক লৈ আমি 10টা আজি দাবী ইয়াত প্ৰস্তুত কৰি পৰিচালকৰ জৰিয়তে আমি মালিকলৈ দিছোঁ। গতিকে এই দাবীবিলাক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি তেখেতসকলে কাৰ্যকৰী নকৰে কিন্তু পৰৱৰ্তী দিনত ইয়াতকৈ আমাৰ প্ৰতিবাদ জংগী হ'ব। খুব দুখ লাগে। শ্ৰমিকবিলাক আমাৰ মা দেউতা, আমাৰ ককাই ভাই, আমাৰ নিজৰ আপোন। এই আপোনক যদি কোনোবাই বেলেগৰ পৰা আহি কোনোবাই ৰাজ চলাব বিচাৰে, কোনোবাই দাদাগিৰি চলাব বিচাৰে, কোনোবাই হিটলাৰী শাসন চলাব বিচাৰে, এই হিটলাৰী শাসন, এই দাদাগিৰি, এই নিৰ্যাতন কিন্তু আমি অসম স্বাধীন ছাত্ৰ সন্থাই কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ।
আজি আমি এই মানকটা চাহ বাগিচাৰ শ্ৰমিকৰ পৰা আমি জানিব পাৰিছো যে শ্ৰমিকৰ ওপৰত মানে ভয় ভাবুকিটো বাদে কিন্তু তেখেতে মানুহক প্ৰহাৰ কৰাৰ কথাও তেখেতে নিজ মুখেৰে মানে কোৱা আমি দৃষ্টিগোচৰ হৈছে আমি শুনিছো তো এনে গুণ্ডাৰাজ এনে হিটলাৰী শাসন চলা মেনেজাৰক এই মানকটা চাহ বাগিচাৰ এই পৰিচালকক আমাক এই মানকটা চাহ বাগিচাত আমাক নালাগে এনেধৰণৰ পৰিচালকৰ পৰাই মানে পৰিস্থিতি বেয়ালৈ উদ্ভৱ হয় যেতিয়া এই পৰিস্থিতিবিলাক বেয়ালৈ উদ্ভৱ হয় তেতিয়া চাহ শ্ৰমিকবিলাকৰ ওপৰত দুখবিলাক জাপি দিয়ে চাহ শ্ৰমিক ৰাইজ অশিক্ষিত চাহ শ্ৰমিক ৰাইজ একো বুজি নাপায় বুৰ্বক এনেধৰণৰ কথাবিলাক ছ'চিয়েল মিডিয়া হওক বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হয় কিন্তু কিমান কষ্ট কিমান নিৰ্যাতন কিমান মানে অন্যায় সহ্য কৰি চাহ শ্ৰমিক ৰাইজে উত্তেজিত হয় এই কথাবিলাক কিন্তু নিশ্চয় দৃষ্টি নিবদ্ধ কৰিব দৃষ্টি আকৰ্ষণ কৰিব অতি শীঘ্ৰে এই মানকটা চাহ বাগিচাৰ পৰিচালকক এই মানকটা চাহ বাগিচাৰ পৰা স্বত্বাধিকাৰী মহোদয়ক আমি আহ্বান জনাইছোঁ বদলি কৰিব লাগিব আৰু মানকটা চাহ বাগিচাৰ যিবিলাক জ্বলন্ত সমস্যা এই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান কৰিব লাগিব অন্যথা পৰৱৰ্তী সময়ত ইয়াতকৈ আমি তীব্ৰ জংগী আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম পৰিচালকৰ মুখ্য কাৰ্যালয়ত মানকটা চাহ বাগিচাৰ সমূহ শ্ৰমিক ৰাইজৰ সহযোগত চাহ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কাৰ্যসূচী লোৱা হৈছে ইয়াৰ এটাই দাবী যে যিগৰাকী ইয়াৰ পৰিচালক অমিত কুমাৰ চৌধুৰী তেখেতে শ্ৰমিকৰ বিশেষকৈ মহিলা শ্ৰমিকৰ অশালীন ব্যৱহাৰ কৰে যিবিলাক পুৰুষ শ্ৰমিক আছে তেওঁলোকক দমনেৰে মাৰপিট কৰাৰ বিভিন্ন সময়ত গালি গুপ্তা দিয়ে গতিকে আমি দেখিছোঁ যে মানকটা চাহ বাগিচাৰ পৰিচালক অমিত কুমাৰ চৌধুৰীয়ে সম্পূৰ্ণ বাগিচাখনত এক হিটলাৰী ৰাজ চলাই আছে মুখ্যমন্ত্ৰীয়ে আজি কৈ থাকে যে চাহ শ্ৰমিক সুৰক্ষিত আছে কেনেকৈ চাহ শ্ৰমিক সুৰক্ষিত আছে যদি চাহ শ্ৰমিকৰ ওপৰত মানে গুণ্ডাৰ দৰে ব্যৱহাৰ কৰিব পৰিচালকে চাহ শ্ৰমিকৰ ওপৰত যদি হিটলাৰী ৰাজ চলাব পৰিচালকে গতিকে চাহ শ্ৰমিক ৰাইজৰ পক্ষত আমি আছোঁ আৰু এটাই আমি দাবী কৰিছোঁ যে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু বাগিচাৰ যি কোম্পানী আছে কোম্পানীৰ মালিক পক্ষক আমি এটাই দাবী কৰিছোঁ যে এই অমিত কুমাৰ চৌধুৰী আগতে বামুণপুৰী চাহ বাগিচাত আছিলে তাত চাহ শ্ৰমিকে খেদিলে আগত খমটাই চাহ বাগিচাত আছিলে দুই ঘণ্টাত আসাম কোম্পানীয়ে পৰিচালকগৰাকীক ওলাই দিছে কাছাৰত আছিলে তাতো খেদিলে যিমানবিলাক বাগানত চাকৰি দায়িত্ব লৈছে পৰিচালকক হিচাপে 2-3 মাহ কাম কৰি তেখেতে খেদা খাইছে একমাত্ৰ মানকটা বাগিচাৰ শ্ৰমিক ৰাইজ ভাল বুলি তেখেত ইমান দিন কাম কৰিব পাৰিছে গতিকে আজি আমাৰ এটাই দাবী আছে এই পৰিচালকক শীঘ্ৰে বৰখাস্ত কৰিব লাগিব জিলা প্ৰশাসন আৰু মালিক পক্ষক আমি সকিয়ানি প্ৰদান কৰিছোঁ অন্যথাই অনাগত দিনত যদি মানকটা চাহ বাগিচাত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় শ্ৰমিক ৰাইজে যদি অগণতান্ত্ৰিক হৈ মেনেজাৰৰ ওপৰত প্ৰহাৰ কৰে তাৰ দায়ী কিন্তু চাহ শ্ৰমিক নহ'ব এইটো আমি একদম মুকলিকে মিডিয়াৰ যোগেদি কৈ দিছোঁ আৰু অতি শীঘ্ৰে এক সপ্তাহৰ ভিতৰত যদি এই পৰিচালকগৰাকীক যদি বৰখাস্ত কৰা নহয় ইয়াত যদি বেলেগ এটা মেনেজাৰক ইয়াত যদি এপইণ্টমেণ্ট কৰা নহয় তেন্তে এই আন্দোলন আৰু জোৰদাৰ হ'ব আৰু শ্ৰমিক ৰাইজৰ যি সমস্যা আছে এই সমস্যা অতি শীঘ্ৰে সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ মালিক পক্ষক কিয়নো দেখিলোঁ যে যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ গ'ল বহু কোটি টকা এই কোম্পানীয়ে লাভ কৰিলে কিন্তু তাৰ সলনি শ্ৰমিক ৰাইজৰ এটাও কাম নকৰিলে তেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ গ'ল শ কোটি টকা এই কোম্পানীয়ে লাভ কৰিলে কিন্তু শ্ৰমিক ৰাইজ আজিও গোলাম হৈ আছে সেয়ে আমি দাবী কৰিছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথত শ কোটি টকা এই কোম্পানীয়ে লাভ কৰিলে কিন্তু শ্ৰমিক ৰাইজৰ এটা উন্নয়ন নকৰিলে সেয়েহে আমি দাবী কৰিছোঁ যে মানকটা চাহ বাগিচাৰ যিমানবিলাক চাহ শ্ৰমিক আছে প্ৰত্যেককে যি লাইন কোৱাৰ্টাৰ আছে লাইন কোৱাৰ্টাৰৰ ভূমি পাট্টা চৰকাৰে আবণ্টন দিয়ক আৰু যি ক্ষতিপূৰণ ইয়াত মালিক পক্ষই পাইছে এই ক্ষতিপূৰণৰ ধন কিন্তু শ্ৰমিকৰ ঘৰ মেৰামতি আৰু শ্ৰমিকৰ যিকেইটা জ্বলন্ত সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিব লাগিব সদায় কোম্পানীয়ে কৈ থাকে যে আমাৰ লাভ হোৱা নাই বিভিন্ন অজুহাত দেখুৱাই চাহ শ্ৰমিকবিলাকৰ ওপৰত শোষণৰ ওপৰত শোষণ যাৰ কাৰণে শ্ৰমিকবিলাকৰ আজি অৱস্থা একেবাৰে জৰাজীৰ্ণ হৈছে শ্ৰমিকবিলাকৰ জীয়াই থকাৰ অৱস্থা মানে নাইকিয়া হৈছে এক দুৰ্ভিক্ষ জীৱন চাহ শ্ৰমিক মানকটা বাগিচা চাহ শ্ৰমিকে কটাই আছে এই গোলামীক আমি সহ্য নকৰোঁ অসমৰ বিজেপি চৰকাৰকো আমি দাবী জনাইছোঁ যে যিবিলাক আমাৰ সমস্যা আছে মানকটাৰ এই সমস্যাসমূহ সমাধান কৰাৰ উপৰিও প্ৰত্যেকটা চাহ শ্ৰমিকক 2 কোঠালি ঘৰৰ পট্টা দিব লাগিব আৰু এই মেনেজাৰটোক ইয়াৰ পৰা অতি শীঘ্ৰে বৰখাস্ত কৰিব লাগিব ইমান অকমানি ল'ৰাটো লৈ বগান পঠিয়াইছে
পাত ছিঙিবৰ কাৰণে কেনেকৈ যাব বাগানত 6 মাহ আছিলে প্ৰেগনেণ্ট তেতিয়া বন্ধ দিছিলে কাম এতিয়া ওলাই মেলি বাগান পঠিয়াইছে ল'ৰা তেওঁলোকে ৰাখিবলৈ তেনেকুৱা কোনো ব্যৱস্থা নাই তেনেকুৱা আছে মানে নাস্তাৰীত নিদিছে নিদিয়ে হয় वेलफेयर के हमने इतना बार आके रिपोर्ट करते रहिला वेलफेयर न्याय लेला हमने के बात नहीं लेला और सब एथी में तोरे बात सोचत रही ये बात बोले माने तथापि हमने के रिपोर्ट गिला नहीं लेला लेटरिंग बेया है लेटरिंग ना हेले मोर एथी करे के वहाँ दूसरा के घर में जाके मैं लेटरिंग करिला और एदिके घर में गोटाए पानी चुइला गोटाए गिला घर दूरा मोर बर्बाद है ये অসুবিধা कारण हमनी के एथी भी दरकार नहीं है वेलफेयर भी दरकार नहीं है ये तो कैजुअल लगे हाँ कैजुअल में बैठला है এটা हमनी के ओकर नियमे नहीं हमनी के रखेगे हमनी के भी खेदा बई নাই পেনেট যখন রহে না তখন 6 মাইনা ছুটি দিলে তার পাছে এখন ছুয়া যখন জন্ম হয়ে গেলে না তখন যে বাগান ভেজাতে ওটাই বলে কেউ যদি বাগান ভেজাতে বাগান কিরকম মত ছোট চুয়া লেগে কাম করে ওটাই বলে কেউ যদি আজি 28 তাৰিখ 29 তাৰিখৰ দিনা মই এম্বুলেন্স ড্ৰাইভাৰ হওঁ এম্বুলেন্স গাড়ীখন চলাওঁ সেইদিনা মোৰ মানে কি হ'ল দাদা ৰাইজক জনাব বিচাৰিছোঁ মই যে গাড়ীখনত কুলেন নথকাৰ কাৰণে মোৰ আমাৰ গোদাম বাবুকো জনালোঁ যে কুলেনখন আমাক দিয়াৰ ব্যৱস্থা কৰক এসপ্তাহৰ আগতে জনোৱাৰ পাছতো কুলেনটো এৰি হোৱা নাই তো এইখিনি সমস্যা গোদাম বাবুক কোনে দিব কেনেকৈ দিব এইখিনি আমাৰ পৰিচালক মহোদয় এৰি তদন্ত কৰিব লাগে এইখিনি তাৰপিছত মোক কি ক'লে ছাৰ ইহঁতে মই যেতিয়া গাড়ীখন এৰি কৰি চলাই মেলি যাব লৈছোঁ তেতিয়া এওঁ মানে আমাক শ্ৰমিকৰ ওপৰত যিটো আমাৰ যিটো মানকৰা চাহ বাগিচাৰ পৰিচালক মহোদয়ে যিটো মাত মাতিব নালাগে এনে অসভ্য মাত এটাৰে মানে গালি গালাজ কৰিলে আৰু তাৰপিছত মোক লাত মাৰিম বুলিও শব্দটো ব্যৱহাৰ কৰিলে এই শব্দটো কেলে ক'ব পৰিচালক মহোদয়ে কৈছে মই কি কুকুৰ নেকি মই কি এৰি নেকি মোক লাত মাৰিব যেতিয়া মন যাব তেতিয়া লাত মাৰি দিব কেনেকৈ চাহ শ্ৰমিকৰ লগত কথা বতৰা পাতিব লাগে এওঁ নাজানিব যে কোনে জানিব আমিতো বাৰু ইডিয়েট হওঁ আমি মূৰ্খ হওঁ হা আমি নাজানো আমাৰ পৰা ভুল হ'ব পাৰে এওঁ ইণ্টেলিজেণ্ট হয় এজন আকৌ এওঁতো পৰিচালক মহোদয় কি ইয়াৰ পৰা যদি ভুল হয় আমাৰ পৰা ভুল হোৱাটো স্বাভাৱিক হয় এওঁলেখীয়া মানুহ পৰিচালক মহোদয়ে কেতিয়াও ভুল কৰিব নালাগিছিলে এজন শ্ৰমিকৰ লগত শ্ৰমিকক বেয়া মাতিব নালাগিছিলে আৰু লাত মাৰিম বুলি ক'ব নালাগিছিলে এতিয়া মই শ্ৰমিকৰ ওচৰত আমাৰ যিটো ছাত্ৰ সন্থাৰ ল'ৰাবিলাক দাদাহঁত আহি কিনে আমাক যিটো দাবীবিলাক ধৰিলে এইকেইটাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ মেনেজাৰ এনেকুৱা মেনেজাৰ আমাৰ মাজত আমাৰ মানকটা চাহ বাগিচাৰ নালাগে বুলি মই ঘোষণা কৰিছোঁ हम लोग की दरकार नहीं के बहुत उत्पाद करते हैं हम लोग के एकदम की उत्पाद करे खोजरे जाके तो এখন কয়টা ওজন কাপড় त्रिपाल पिनने होगा तो उठाए कि मैंने सीधा हम लोग पिन लेगा हैं हम लोग खाने पीने नहीं सब टाइम लेगा हिसाब पत्र मैनेजर है लेकिन बाबू सरदार रोई नहीं फायदा नहीं है ना ऐसे हमें सरदार हमें बाबू बोलते हैं हम मैनेजर है आप है के बोलते हैं मैं कौन ड्राइवर के लात मारने खुजेगा कौन मजदूर के की बोलेगा कौन हम तक मैनेजर ना लगे हम लोग के ही है